নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ন্যায় বিভাগৰ পৰা কিছুমান চাকৰি লৈ আনিছোঁ ইয়াত আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি দেখিবলৈ পাব অৰ্হতা মাত্ৰ 8 পাছ 10 পাছ 12 পাছ আৰু ডিগ্ৰী কেন্দ্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু দৰমহা আপোনালোকক 30,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব অসমৰ বাবে এটা বহুত ভাল খবৰ অসমৰ চাকৰি আছে এটা বিভাগৰ পৰা ন্যায় বিভাগৰ পৰা চাকৰি আছে প্ৰথমবাৰৰ বাবে আৰু চাকৰিখিনি কি হয় লগতে কেনেদৰে আবেদন কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু যদি আপোনালোকে লগৰ বন্ধু-বান্ধৱৰ চেনেলটো শ্বেয়াৰ কৰি দিব পাৰে তেতিয়া আপোনালোকে সকলো বন্ধু-বান্ধৱে এনেদৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেলৰ লিংকত ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক এটা আছে তাত জইন হ'লে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিব পাইছে এডভাৰটাইজমেণ্টটো আপোনালোকৰ ন্যায় বিভাগৰ ফালৰ পৰা আহিছে ইয়াত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে আৰু কোৱালিফিকেশ্যনসমূহ মই আপোনালোকক জনাই দিম লগতে আপোনালোকৰ দৰমহা কিমান দিব মই সেই কথা আপোনালোকক জনাই দিম অফিচ এছিষ্টেণ্টৰ যিটো ভেকেঞ্চি আছে আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে BA BSc BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বেছিক আপোনালোকৰ ৱৰ্ড প্ৰচেছিং স্কিল এবিলিটি এইবিলাক আপোনালোকে জানিব লাগিব কম্পিউটাৰ অলপ কথাটো আপোনালোকে জানিব লাগিব গ্ৰেড 3 পত্ৰৰ বাবে যদি আবেদন কৰিব বিচাৰে আৰু পিয়নৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে ইয়াৰ কাৰণেও আপোনালোকৰ ক্লাছ 8 পাছ হ'লে আবেদন কৰিব পাৰিব 8 পাছটো মিনিমাম হয় মেক্সিমাম আপোনালোকে 12 পাছলৈকে আবেদনসমূহ কৰিব কিন্তু 12 পাছটো আবেদন কৰিব নোৱাৰিব 12 পাছতকৈ তলত হ'ব লাগিব 8ৰ পৰা 12ৰ ভিতৰত যিমানসমূহ কেণ্ডিডেট আছে তেওঁলোকে এই পিয়নৰ ভেকেঞ্চিৰ বাবে আবেদন কৰিব পাৰিব দৰমহা আপোনালোকক 10,000 টকাকৈ দিয়া হ'ব হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনবিলাক আপোনালোকে ফুলফিল কৰিব লাগিব আপোনালোকৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যদি কাষ্ট ৱাইজত এপ্লাই কৰিব বিচাৰে কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ হাতত থাকিব লাগিব আৰু মেইনলি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন থাকিব লাগিব আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি কিবা আছে তেতিয়া চাৰ্টিফিকেট থাকিব পাৰিব বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব লগতে আপোনালোকে ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব লগতে ফোন নাম্বাৰ লাগিব যিটো হোৱাটছআপ নম্বৰ হ'ব লাগিব কাৰণ আপোনালোকৰ ইণ্টাৰভিউ বাবে হোৱাটছআপ নম্বৰ যোগে কল কৰিব পাৰে বা আপোনালোকৰ ইমেইল যোগেও মাতিব পাৰে আৰু কেণ্ডিডেট আপোনালোকৰ ভাৰতীয় হ'ব লাগিব লগতে অসমৰ যিসমূহ স্থায়ী বাসিন্দা আছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব যিটো এনেক্সা পাৰ্ট 9 ফৰ্ম বুলি কোৱা হয় বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা হয় যিটো আপোনালোকে গুগল বা ক্ৰমতো পাব বা আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত যদি যায় তেতিয়াই আপোনালোকে সেই ভেকেঞ্চিটোৰ বাবে যিখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে পাই যাব আৰু অফিচ অফ দা আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে সেইখন যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখনৰ আপোনালোকে ফিল আপ কৰি এনভেলপটোৰ ওপৰত এড্ৰেছটো লিখি পেলাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ কমাৰগাঁও আৰু ইয়াৰ কাৰণে আপোনালোকে নিজে হ'লেও দি আহিব পাৰে দ্য জুডিচিয়েল ছেক্ৰেটেৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁও জুডিচিয়েল ইয়াত দেখিব পাইছে এড্ৰেছটোত আপোনালোকে পিন নম্বৰ 781031 এই এড্ৰেছটোত আপোনালোকে নিজে হ'লেও দি আহিব পাৰে বা ডাকঘৰ যোগে পঠাই দিলেও আপোনালোকৰ আবেদনসমূহ হৈ যাব তাকে আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো হৈছে 21/5/2024 মানে মে' মাহৰ আপোনালোকে 21 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অনলাইন আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে অনলাইন মোড নহয় অফলাইন মোড হয় অফলাইন মোড মানে আপোনালোকে নিজে হ'লেও দিব পাৰিব বা ডাকঘৰ যোগে আপোনালোকে পঠালে আবেদনসমূহ হৈ যাব কিন্তু ইয়াত কোনো আপোনালোকৰ এক্সাম নহয় কোনো লিখিত পৰীক্ষা নহয় এই ভেকেঞ্চিকেইটাৰ কাৰণে মাত্ৰ আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউটোত পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব আপোনালোকে এটা বৃহৎ সুযোগ হয় আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত ইণ্টাৰভিউ ডিটেইলছবিলাক আহি থাকে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰে https kamrup.dcode.gov.in এই যিটো অফিচিয়েল ৱেবছাইট আহিছে সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰি আপোনালোকে ডেইলি তাৰ যিটো ইণ্টাৰভিউ ডেট বা সেইবিলাক সম্পৰ্কে আপোনালোকে গম পাই থাকিব পাৰিব আৰু এইখিনিয়ে হয় যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এই যিটো এডভাৰটাইজমেণ্টৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে ভালদৰে চেক কৰি ল'ব চেক কৰিলে আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এটা বৃহৎ সুযোগ হয় যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ মই প্ৰতিদিনে